डुबाई पानी दिया পূজা অৰ্চনা আগবঢ়াইছে ভগৱানলৈ এই প্ৰাৰ্থনা যাতে খহনীয়া ইয়াতে ৰোধ হয়, নদীখন আঁতৰি যায়, যি ভয়াৱহ সংকট নামি আহিছে এই সংকট যাতে দূৰ হয় তাৰ বাবে এনেদৰে প্ৰাৰ্থনা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত ভোগ পূজা সেৱা আগবঢ়াই ভোগ নৈবেদ্য আগবঢ়াইছে। আৰু এয়া মাজুলীৰ ভালুক মৰাৰ দৃশ্য, যি অংশত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সৰু গামলাটো হয়, আমাৰ আজি ভালুকমৰা গাঁৱৰ লগতে আমাৰ এইখিনিত প্ৰায় কেইখন গাঁৱৰ মানে আঞ্চলিক ভিত্তিত আজি আমাৰ ইয়াত ভোগ নৈবেদ্য আগবঢ়োৱা হৈছে। আৰু আমাৰ এটাই আজি হেৰি কৰা হৈছে যে আমাৰ ইয়াত মানে যিটো গৰাখহনীয়া সৃষ্টি হৈছে সেই খহনীয়াৰ পৰা আমাক যাতে পৰিত্ৰাণ পাওঁ। আৰু লগতে আৰু এটা আছে যে আমাৰ ইয়াতে মানে আমাৰ ৰাইজে মানে ভয় ভীত খাই থাকে যে ইয়াতে এভাগ ডাঙৰ সৰ্প আছে, সেই সৰ্পভাগ দেখে। আৰু আমাৰ যিহেতু ইয়াত গোটেই মানুহখিনি খেতিৰ লগত জড়িত, ইয়াত অহা যোৱা কৰোঁতে অলপ ভয় ভ্ৰান্তি খাই থাকে। সেই হেতুকে আমাৰ আজি সকলোখিনি মিলাই আজি আমাৰ ৰাইজ একত্ৰিত হৈ ইয়াতে পূজা অৰ্চনা কৰা হৈছে। ইয়াত আঞ্চলিক ভিত্তিত মোটামুটি আমাৰ 8-10খন গাঁও লগ হৈ পেলাই আমাৰ ইয়াতে কামখিনি কৰা হৈছে। আমাৰ কথাটো হ'ল কি, আমাৰ নদীখন যেতিয়া অনীতি সত্ৰৰ পৰা এইফালে সোমাই আহিলে, সোমাই অহাৰ লগে লগে বিভিন্ন জেগাত ঠেকা খাই খহনীয়াৰ সৃষ্টি কৰিছে। আৰু আমাৰ নদীখনত মানে এভাগ সৰ্পও মানে পাঁচমুখীয়া সৰ্প কেইবাজন মানুহ দেখিছে আৰু বিভিন্নজনে ভয় ভ্ৰান্তি খাইছে। তাৰ বাবে গৰাখহনীয়া আৰু এই ভয় ভ্ৰান্তিৰ ক্ষেত্ৰত কাৰণেই আজি ভোটভাগ দিয়া হৈছে।
আৰু গৰাখহনীয়া যেতিয়া বিভিন্ন ৰূপ ধাৰণ কৰি আছে, বিভিন্ন জেগাত যেতিয়া খহনীয়াৰ সৃষ্টি হৈছে, আমাৰ কৃষি পথাৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। কৃষি প্ৰধান অঞ্চলত যেতিয়া কৃষি ভূমিখিনি সংকুচিত হৈ আহিছে, তেনেস্থলত আমাৰ কৃষকসকল ক'ত যাব, কি কৰিব? সময়ত যেতিয়া গৰাখহনীয়াটো ক্ৰমে ওচৰ চাপি আহিছে, চপাৰ লগে লগে কি হৈছে, মানুহখিনি ঘৰ ভেটি হেৰুৱাৰ ভয়ত আজি ৰাইজ মিলি পেলাই ভোগ দিয়া হৈছে।